কেতিয়া সম্পূৰ্ণ হ'ব ধুবুৰী ফুলকাটাৰী দলঙৰ নিৰ্মাণ 7 বছৰে সম্পূৰ্ণ নহল ফুলকাটাৰী বন্দিহানা সংযোগী দলং টিপকাইনৰ ওপৰৰ দলং নিৰ্মাণৰ লেহেমীয়া গতি নিৰ্মাণকাৰী সংস্থা গৌতম কনষ্ট্ৰাকশ্যনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে দলংখন নিৰ্মাণৰ বাবদ আবণ্টিত হৈছিল প্ৰায় 27 কোটি টকা বিধায়ক ৱাজেদ আলী চৌধুৰীৰ বিৰুদ্ধেও ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে দলঙৰ নিৰ্মাণস্থলীৰ পৰা এই সমগ্ৰ বিষয়টোক লৈ আমাৰ নামনিৰ ব্যুৰো মহিবুল হক আলমে যুগুত কৰা এক প্ৰতিবেদন আগবঢ়াইছো সমাগত 2026 বিধানসভা নিৰ্বাচন তেনে ক্ষেত্ৰত অসম লাইভ 24 ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ গৈছো আৰু বিভিন্ন গ্ৰাম অঞ্চলৰ কেনে ধৰণৰ উন্নয়ন হল সেই উন্নয়ন দেখুৱাবলৈ যত্ন কৰিছো কাৰণ নিৰ্বাচন আহিলে দেখা যায় যে নেতা পালি নেতাসকল ভোটাৰৰ কাষ লৈ চাপিবলৈ যত্ন কৰে আৰু ভোটাৰৰ বিভিন্ন পাকে প্ৰকাৰে মন জয় কৰিবলৈ চেষ্টা কৰে এক প্ৰকাৰ বোকাচতীয়া ৰাজনীতি ইতিমধ্যে আৰম্ভ হৈছে এই মুহূৰ্তত মই উপস্থিত আছো আলমগঞ্জ ফুলকাটাৰী অঞ্চলত মই দেখুৱাইছো প্ৰথমে কেমেৰা হৈছে হাৰাদৰ চৰকাৰে এই মুহূৰ্তত দেখুৱাইছে এয়া হৈছে ফুলকাটাৰী টিপকাই নৈৰ ওপৰত নিৰ্মীয়মান এখন দলং সেই দলংখন আৰচিচি দলং এই দলংখন 2019 চনতে আৰম্ভ হৈছে যদিও নিৰ্মাণ কাৰ্য আৰম্ভ হোৱাৰ প্ৰায় আজি 7 বছৰ হল আজিলৈকে সম্পূৰ্ণ নোহোৱাত এই অত্র অঞ্চলৰ ৰাইজৰ মাজত কিন্তু জন্মৰ যাতনা ভুগিছে বা এই ৰাইজসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে কাৰণ এই অঞ্চলত বহু বন্দীহানাকে ধৰি বিভিন্ন অঞ্চল ইয়াত আছে সেই অঞ্চলৰ ৰাইজে ইয়াৰ এই পাৰঘাটৰে ডেইলি অহা যোৱা কৰিবলগীয়া হয় এওঁলোকৰ যাতায়াতৰ একমাত্ৰ সাৰথি হৈছে এই টুলুঙা নাও এই টুলুঙা নাৱেৰে দেখা যায় যে দিয়ে নিশাই এওঁলোকে এনেদৰে আহে বেমাৰীসকলৰ বহুত অসুবিধাৰ সন্মুখীন হয় বা ছাত্ৰ ছাত্ৰীসকলৰ পাৰাপাৰ হোৱাৰ ক্ষেত্ৰতো বহু অসুবিধা কাৰণ সিফালে যদি আমি কওঁ বহু বিদ্যালয় আছে ইয়াৰ পৰা চৰকাৰী শিক্ষকসকলে যাব লাগে বা টেটৰ টিচাৰসকলেও কিন্তু এই ঘাটটোদি পাৰাপাৰ হয় বহু অসুবিধাৰ সময় স্থানীয় এজন মানুহ আছে মই আপোনাৰ ওচৰলৈ আহিছো যিটো 2019 চনতে আৰম্ভ হৈছে 2019 চনতে আৰম্ভ হৈছে মই এই ক্ষেত্ৰত ক'ব বিচাৰো ইয়াত মানে ঠিকাদাৰৰ মহিমাতালি আছে আৰু এই স্থানীয় বিধায়কৰ মানে অলপ মানে ইয়াত হেৰি আছে কাৰণ 7 বছৰ হল এতিয়ালৈকে এই দলংখন মানে অসম্পূৰ্ণ অৱস্থাত আছে ইয়াৰ ফলত আমাৰ এই ইয়াত 7টা পঞ্চায়ত আছে 7টা পঞ্চায়তৰ সমূহ ৰাইজ যাতায়াতৰ ক্ষেত্ৰত জমত যাতনা ভুগি আছে আৰু বহুত টকাও ইয়াত মানে ভৰিব লগা হৈছে পাৰাপাৰৰ নামত বাইকত পৰা 25 টকা এনে এজন মানুহ পাৰাপাৰ হলে 10 টকা এই ক্ষেত্ৰত আমাৰ স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলেও মানে বহুত অসুবিধাৰ সন্মুখীন হৈছে তেওঁলোক সময়মতে স্কুল কলেজত যাব পৰা নাই কেতিয়াবা পাৰঘাটৰ সেইফালে যদি মানুহ থাকে বৰ্ডখন এইপাৰত থাকে তেতিয়াহ'লে মানে এই কলেজৰ ছাত্ৰ ছাত্ৰীসকল বা স্থানীয় শিক্ষক কৰ্মচাৰীসকল তেওঁলোক সময়মতে অফিচ কাছাৰীতো মানে যাব পৰা নোহোৱা হৈছে গতিকে আমি এই দলংখন যাতে অতি সোনকালে হয় এই ক্ষেত্ৰত বহু কেইবাৰ নিউজ চেনেলৰ জৰিয়তে বহুত মানুহে চৰকাৰৰ ওচৰত দাবী জনাই আহিছে যে দলংখন অতি সোনকালে সম্পূৰ্ণ হ'ব লাগে কিন্তু আজিলৈকে হোৱা নাই এইটো দুখৰ কথা আমাৰ স্থানীয় বিধায়ক মহোদয় আৰু সমষ্টি কৰিছে বিধায়ক আগত আছিলে দক্ষিণ শালমাৰা সমষ্টি বৰ্তমান বৃষিং জৰুৱা ইয়াৰ বৰ্তমানে বিধায়ক ৱাজেদ আলী চৌধুৰী আৰু ধুবুৰীৰ লোকসভাৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া তেখেতেও মানে ভোটৰ আগত বহুত প্ৰতিশ্ৰুতি দিছে যে একাপ চাহ খাওঁতে যিমান সময় লাগিব সেইখিনি সময়তে সি বোলে দলং নিৰ্মাণ কৰি দেখুৱাব কিন্তু পৰিতাপৰ কথা হ'ল যে আজি এবছৰ উকলি গ'ল এবছৰ উকলি যোৱাৰ পিছতো মানে আজিলৈকে এই দলঙৰ কাম মানে সুচাৰুৰূপে ঠিকাদাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে তদন্ত হ'ব লাগে চৰকাৰে ঠিকাদাৰৰ একনিষ্ঠ তদন্ত হ'ব লাগে আৰু এই প্ৰশাসনকো বহুত কেইবাৰ অনুৰোধ জনাইছে আমাৰ ৰাইজৰ তৰফৰ পৰা মেমৰেণ্ডাম দিয়া হৈছে ডিচি অফিচলৈ যাতে এই দলংখন অতি সোনকালে মানে এই সম্পূৰ্ণ হয় ইয়াত কি চক্ৰ জড়িত আছে আমি নাজানো কিন্তু নিশ্চয় কিবা ইয়াত এটা আছে সেইকাৰণে ইমান মানে লেহেমীয়া গতিত ব্ৰিজখন হৈ আছে নিৰ্মাণ হ'ব লাগে অতি সোনকালে নিৰ্মাণ হ'ব লাগে যাতে ৰাইজৰ যাতে হাৰাশাস্তিৰ সন্মুখীন হ'ব নহয় কাৰণ মই যদি কওঁ এই নিৰ্মীয়মান এই দলংখনৰ ঠিকা লাভ কৰিছে গৌতম কনষ্ট্ৰাকশ্যনে সময়সীমা বান্ধি দিছিল যে এওঁলোকে 2021 চনতে কাম সম্পূৰ্ণ কৰিব কিন্তু 2021 চন নহয় আজি 2025 চনৰ ডিচেম্বৰ মাহ
হয়তো 2026 চনৰ বিধানসভা নিৰ্বাচন আহিয়ে আছে। এই মুহূৰ্তত স্থানীয় বিধায়ক ৱাজেদ আলী চৌধুৰীৰ বিৰুদ্ধে তেওঁলোকে অভিযোগ উত্থাপন কৰিছে যে বিধায়ক গৰাকীয়ে এই ক্ষেত্ৰত যদি ভূমিকা গ্ৰহণ কৰিল হয় হয়তো অতি সোনকালে এই ব্ৰিজখনৰ কাম বা দলংখনৰ কাম হৈ গ'ল হয়। মই এই মুহূৰ্তত দেখুৱাইছো এই টুলুঙা নাৱেৰে এনেদৰে কিন্তু ৰাইজে এনেদৰে যাতায়াত কৰিবলগীয়া হয়। এই ভোটাৰ ৰাইজে যাতায়াত, কাৰণ নিৰ্বাচন যিহেতু সমাগত, এই ৰাইজসকলৰ ওচৰলৈ কিন্তু পুনৰবাৰ আহিব বিধায়ক গৰাকী বা স্থানীয় নেতা পালি নেতাসকল। এই ৰাইজৰ সমস্যা কোনে দূৰ কৰিব? এনেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখুৱাইছিলো যিহেতু অসম লাইভ 24 এই এনেদৰে ৰাজ্যৰ উন্নয়নৰ নমুনা এই মুহূৰ্তত মই দেখুৱাইছো ধুবুৰীৰ যি বীৰসিং জৰুৱা সমষ্টিৰ ফুলকাটাৰী টিপকাই নৈৰ ওপৰত থকা নিৰ্মাণ দলংখনে। হয়।